দ্বিতীয়বাৰলৈ শাসনলৈ অহাৰ পাছতে ভাৰতৰ বিৰুদ্ধে কঠোৰ হৈছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ঘোষণা কৰিছিল ভাৰতক অধিক শুল্ক আৰোপ কৰাৰ কথা। আৰু সেই মৰ্মে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ভাৰতীয় আমদানিৰ ওপৰত 26% শুল্ক আৰোপ কৰিলে। 2 এপ্ৰিলৰ দিনা ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে 2 এপ্ৰিলক মুক্তি দিৱস বুলি অভিহিত কৰি ভাৰতৰ আমদানি সামগ্ৰীৰ ওপৰত এই শুল্ক আৰোপ কৰে। অৱশ্যে সম্পূৰ্ণ পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ পৰা বিৰত থকাৰ কথাও ঘোষণা কৰে ট্ৰাম্পে। বৰঞ্চ ট্ৰাম্পে কয় যে আমেৰিকাৰ আমদানিৰ ওপৰত এখন দেশে আৰোপ কৰা শুল্কৰ আধা অংশ ল'ব আমেৰিকাই। উল্লেখযোগ্য যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 52% শুল্ক আৰোপ কৰি থৈছে ইতিমধ্যে। কেৱল ভাৰতে নহয়, সকলো দেশৰ বাবে আমেৰিকাৰ 10% ইউনিভাৰ্চেল বেছলাইন শুল্ক আৰোপ কৰাৰ কথাও ঘোষণা কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে। হোৱাইট হাউছৰ ৰোজ গাৰ্ডেনৰ পৰা ঘোষণা কৰা ট্ৰাম্পৰ শুল্ক নীতিক লৈ ভাৰতত এতিয়া চৰ্চা চলিছে। ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। ভাৰতে আমেৰিকালৈ অক্সাইড, ৰত্ন, বৈদ্যুতিক সঁজুলি, ঔষধ আৰু বস্ত্ৰশিল্পৰ সামগ্ৰী ৰপ্তানি কৰি আহিছে। অৰ্ধপৰিবাহী ধাতু, আচবাব আৰু ৰবৰ আমেৰিকালৈ ৰপ্তানি কৰি আহিছে ভাৰতে। আমেৰিকাৰ দৰে দেশলৈ ভাৰতে ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ দেশখনৰ বাবে সামান্য হ'লেও ভাৰতৰ বাবে ই এক বৃহৎ অংশ। ভাৰতীয় সামগ্ৰীৰ আমেৰিকাত থকা চাহিদাই ভাৰতৰ অৰ্থনীতি ভাৰতৰ পৰা আমেৰিকালৈ 85% ৰপ্তানি হয়।